Hello my dear friends, আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল নুৰুল আলম নাজলৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিওটিত ডাইৰেক্টৰ অফ হেলথ সাৰ্ভিস এক্সামিনেশন বা আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামিনেশন 2022 ৰ বাবে ৰিজনিং যেটো আছে আমাৰ এই ৰিজনিং পাঠৰ লগত বা এই ৰিজনিং টপিকৰ লগত যিবিলাক প্ৰশ্ন জড়িত আছে তাৰ কেইটামান কি টিপ আমি জানিব লৈছো এই ভিডিওৰ জৰিয়তে। আপোনালোকে ভিডিওটি সম্পূৰ্ণকৈ চাব, নিশ্চয়কৈ ইয়াৰ পৰা উপকৃত হ'ব। আহকচোন বাৰু প্ৰশ্ন উত্তৰসমূহ জানি লওঁ। প্ৰথম প্ৰশ্ন দি আছে সিলেক্ট দ্য মিসিং নাম্বাৰ ফ্ৰম দ্য গিভেন ৰেসপন্স। এই যেটো খালি ঠাই যেটো প্ৰশ্নবোধক চিন আছে এই প্ৰশ্নবোধক চিনৰ ঠাইত কি হ'ব? আমাক অপচন দি আছে 16, 12, 8 and 6। ইয়াত চাওক যে এটা কিবা এটা এই যে নাম্বাৰবিলাক দিয়া আছে কিবা এটা তাৰ ৰেসপন্ড এটা আছে কিবা এটা তেওঁলোকে প্যাটাৰ্ন এটা ফলো কৰিছে। ইয়াত চাওক যে মই 9 আৰু 36 যদি হিসাব কৰো 9 ইয়াতে কি আছিল মাল্টিপ্লাই হৈ গৈছে 9 into 4 হলে কিমান হ'ব 36। একেদৰে যদি ইয়াত চাও মই 7 4 যা কিমান হ'ব 28। গতিকে ইয়াত আমাৰ কি হ'ব 3 লগত কি মাল্টিপ্লাই কৰিব 7 লগত আমি 4 মাল্টিপ্লাই কৰিলো গতিকে বাকি নাম্বাৰত আমি কি হ'ব 4 মাল্টিপ্লাই কৰিব লাগিব। তার মানে 3 multiply 4 equal to ইয়াতে কিমান হ'ব 12 হ'ব। নিশ্চয় আপোনারা ধৰিব পাৰিছে আমাৰ অপচন বি শুদ্ধ উত্তৰ। কেতিয়াবা এডিশন থাকিব পাৰে এটা নাম্বাৰ দুটা না বা এটা নাম্বাৰৰ স্কয়াৰ হ'ব পাৰে নেক্সট নাম্বাৰটো। গতিকে আপোনালোকে বেলেগ ধৰণে আপোনালোকে হেতু প্ৰেক্টিস কৰি চাব, আপোনারা নিশ্চয় এখিনি ধৰিব পাৰিব। নেক্সট কোৱেশ্চন, if England is written as 1 2 3 4 5 2 6 and France is written as 7 8 5 2 9 1, how Greece is coded? যদি ইংল্যান্ড শব্দৰ ঠাইত এই নাম্বাৰটো লিখিব পাৰি, ফ্ৰান্স শব্দৰ ঠাইত যদি আমি এই নাম্বাৰটো লিখিব পাৰি, তেন্তে গ্ৰীচ শব্দৰ ঠাইত আমি কি নাম্বাৰ লিখিম? ইয়াত দিয়া বিকল্পসমূহ চাওক। ইয়াতে বিকল্পসমূহ দিয়াৰ পৰা খালি এটা বস্তু আপোনাক চাওক যে আপোনালোকে ইয়াৰ লাষ্ট লেটাৰটো কি আছে ই। ইয়াত চাওক ইংল্যান্ডৰ প্ৰথম নাম্বাৰটো কি আছে 1। ইয়াত চাওক 1 থকা কেইটা আছে 1 2, তাৰ মানে এ আৰু সি ৰ মাজত এটা আনসাৰ হ'ব, আমি এটো গম পালো। এতে চাওক সি কত আছে? ইয়াতে চাওক ফ্ৰান্সৰ কি আছে সি ই আৰু ইয়াতে কিমান আছে 9 1 আৰু গ্ৰীচত লাষ্টত সি আছে গতি 9 1 থকাটো হ'ব আমাৰ। বাকি ইমান চিন্তা কৰিবই নালাগে, আমাৰ অপচন এ শুদ্ধ উত্তৰ। কাৰণ আমি লাষ্টৰ ইয়াতে কি আছে সি এটা 9 1 আছে আৰু ইয়াতে 9 1 থকাটো নাই, গতিকে আমাৰ 9 1 থকাটো আমাৰ যেটো আছে হেতুৱে, গতিকে আমাৰ অপচন এ হ'ব। আৰু এটা পদ্ধতি আছে হেতু আপুনি ট্ৰাই কৰি চাওক, মই আপোনাক দেখাই দিছো। চাওক এটা নাম্বাৰৰ তলতলে এটা লেটাৰৰ তলতলে নাম্বাৰবিলাক লিখি যাও, আপুনি অটোমেটিক পাই যাব। যেনে কি ইয়াত চাওক জিৰ কাৰণে কি হ'ব 3, আপুনি পালে। আৰৰ কাৰণে কিমান আছিল 8 3 8, ইৰ কাৰণে কিমান আছিল 1 1, সি ইৰ কাৰণ আছিল 9 1। আপনি এনেকৈ আপনি বিচাৰি পাব পাৰে। যদি আপনি এনেকৈ নাম্বাৰটো লিখি লয় তে ভুল হোৱাৰ চান্স একেবাৰে নাই। এতিয়া নিশ্চয় আপোনালোকে ধৰি পাৰিছে যে আমাৰ অপচন এ টো শুদ্ধ হ'ব। আগৰ প্ৰশ্নটো মই আপোনাক এক্সপ্লেইন কৰি দেখাই দিলো। পৰৱৰ্তী প্ৰশ্ন, if in a code language could be written as BNTC, margin is written as এটা কোড, তেন্তে মোল্ডিং যেটো আছে হেতু কেনেকৈ লিখা হ'ব? ইয়াতে বিকল্পসমূহ আমি নাচাও বাৰু। চাওক যে এটো কেনেকৈ কৰা হৈছে, অপচনটো মই আপোনাক দেখাই দিছো। অপচন আমাৰ ডি শুদ্ধ উত্তৰ আছে। কেনেকৈ আছে হেতু আমি চাই লওঁ। আমি পৰৱৰ্তী স্লাইডত আমি এক্সপ্লেইন কৰিছো। ইয়াত চাওক যে আমি কেনেকৈ লিখা আছে, বি ঠাইত ইয়াতে কি লিখা আছে এ, সৰি সি ঠাইত বি লিখা হৈছে, কোডৰ ঠাইত কি লিখা আছে BNTKC, তাৰমানে এটা লেটাৰ পিছুৱাই গৈছে। গতিকে ইয়াৰ এটা লেটাৰ আপনি পিছুৱাই দিয়কচোন। এমৰ ঠাইত কি হ'ব এল, ওৰ ঠাইত কি আহিব এন, ইউৰ ঠাইত কি আহিব টি, এল এন টি আহি গ'ল, কে আহিব, ডি ঠাইত চি আহিব, আই ঠাইত কি আহিব এইচ আহিব, এনৰ ঠাইত কি আহিব এম আহিব আৰু জি ঠাইত কি আহিব এফ। তাৰমানে এটা লেটাৰ পিছুৱাই গ'লে হ'ল। তাৰমানে নেক্সট ইয়াৰ নেক্সট লেটাৰটো যেটো আছে, গতিকে আমাৰ এই হিচাপে দিয়া চাওক এইটো এমৰ ঠাইত এল লিখা আছে, এ ঠাইত জেড লিখা আছে, গতিকে আমি এই হিচাপে যদি লিখিছো গতিকে আমাৰ অপচন ডি আমাৰ শুদ্ধ উত্তৰ হ'ব।
নিশ্চয় এইখিনি আপুনি ধৰি পাৰিছে আপুনি এনেকৈ এটাৰ তলত এটা লিখি গ'লে আমাৰ বেছি সুবিধা হয় তেতিয়া ভুল হোৱাৰ চান্স একেবাৰেই নাই নেক্সট কোৱেশ্চন choose a term from the given alternatives which hold the same relationship with the third form ইয়াত চাওক যদি মই ই জি আই কে তাৰ ঠাইত যদি মই এই কি লিখিব পাৰিছো এফ আই এল ও তেন্তে এফ এইচ জে আই ইয়াৰ ঠাইত আমি কি লিখিব পাৰিম চাওক ইয়াত কি আছে প্ৰথম ইৰ ঠাইত কি লিখা হৈছে এফ লিখা হৈছে ইয়াতে জি ঠাইত কি আছে জি এইচ আই তাৰ মানে এটা মাজতে গ্যাপ আছে আই ঠাইত কি লিখা হৈছে আই জে কে ইয়াতে এটা গ্যাপ আছে ইয়াত দুটা গ্যাপ আছে কে ঠাইত চাওক কে এল এম এন ইয়াত তিনটা প্ৰথমটোত কোনো গ্যাপ নাই পিছৰটোত এটা গ্যাপ পিছৰটো তাৰপিছত দুটা গ্যাপ লেটাৰ তাৰপিছত তিনিটা গ্যাপ আছে একেদৰে ইয়াতে কৰি চাও এফৰ পিছত কি আহিব জি আহিব গতি জি থকা মাত্ৰ দুটা অপচন আছে হয়নে তাৰ মানে দুটা নহয় আমি এই দুটা গম পালে দুটা নহয় তাৰ পিছত চাও এইচ ৰ ঠাইত কি হ'ব এটা এইচ আই জে চাওক তেন্তে আমি অলৰেডি পাই গ'লো দুটা লেটাৰ কৰোঁতে আমি পাই গ'লো বাকীখিনি আমি কৰিবই নালাগে নিশ্চয় ধৰি পাৰিছে ঠিক আছে আমি কৰি লৈছোঁ জে ঠাইত কি হ'ব দুটা গ্যাপ হ'ব জে কে এল এম আহিব আই ঠাইত কি আহিব তিনিটা গ্যাপ হ'ব জে কে এফ এইচ জে তেন্তে কি হ'ব এইটো আছিল এল হ'ব লাগিছিল এল হ'লে এইটো এল হ'ব লাগিছিল এই লেটাৰটো এল হ'ব লাগিছিল তেন্তে কি হ'ব এল এম এন অ' তেতিয়া কি হ'ব পি হ'ব বন্ধু বান্ধৱীসকল এই যেটো এফ এইচ জে এইটো আই নহয় এল হ'ব লাগিছিল তেতিয়া এইটো মিলি যাব গতিকে অপশ্যন আমাৰ বি শুদ্ধ হৈ আছে পৰৱৰ্তী কোৱেশ্চন complete the following series 1 3 7 13 21 যেটো কোৱেশ্চন মাৰ্কৰ ঠাইত কি হ'ব আপুনি চাওক এতে কেনেকৈ আমাৰ সিৰিজটো পুৰা হৈছে যদি আমি চাও 2 4 এতে একৰ পিছত কি আছে একৰ লগত 2 যোগ কৰা হৈছে একৰ লগত 2 যোগ কৰা হৈছে 3 লগত কি যোগ কৰা হৈছে 4 7 ৰ লগত 6 তাৰ পিছত 8 যোগ কৰা হৈছে গতিকে তাৰ নেক্সট নম্বৰত কিমান যোগ হ'ব 10 যোগ হ'ব গতিকে 21 10 কিমান হ'ব 31 হ'ব 1 যোগ 2 3 3 যোগ 4 7 7 যোগ 6 13 13 যোগ 8 21 21 যোগ 10 31 অপশ্যন সি শুদ্ধ উত্তৰ Question number 6 select the one which is different from these responses three responses ইয়াত চাওক এটা আমাৰ কি আছে odd আছে মানে বাকি বিলাকৰ লগত মিল নাই ইয়াত চাওক mango tomato pineapple watermelon ইয়াত চাওক আমি দেখা পাইছো যে ইয়াতে কেৱল tomato মানে কি হয় vegetables হয় বাকি কেটা কি আছে fruits আছে গতিকে আমাৰ অপশ্যন বি আমাৰ শুদ্ধ উত্তৰ কাৰণ ইয়াত আমাৰ ডিফাৰেন্ট ওলাব দিছে find the odd one out others are fruits tomato is a vegetable Question number 7 select a word from the given alternative which has the same relation with the word given in right hand side of the এই right hand side এতে যেনেকৈ গানৰ লগত যেনেকৈ বুলেটৰ ৰিলেশন চিমনিৰ লগত কাৰ ৰিলেশন আছে বুলেট কৰব ওলাই গানৰ পৰা চিমনিৰ পৰা কি ওলাব স্মক ধোঁৱা ওলাব গতিকে অপশ্যন বি শুদ্ধ উত্তৰ আমি পৰৱৰ্তী প্ৰশ্ন আগবাঢ়িছো ইয়াত চাওক দি আছে if Tom is 48 Dick is 27 then Harry is ইয়াত চাওক যে আমি যদি ভালকৈ লক্ষ্য কৰো তেন্তে আমি এই যেটো নাম্বার যিকেটা লেটাৰ দি আছে টম TOM ইয়াৰ যদি আমি প্লেস ভ্যালু কাউন্ট কৰো তেন্তে হ'ব টিৰ প্লেস ভ্যালু হৈছে 20 ওৰ হৈছে 15 আৰু এমৰ হৈছে 13 এটা চাওক 20 + 15 + 13 হলে কিমান হয় 48 হয় একেদৰে যদি আমি ডি হিসাব কৰো ডিৰ প্লেস ভ্যালু 8 তাৰ পিছত আই হৈছে 9 সি হৈছে 3 আৰু সৰি সি হৈছে 3 আৰু কে হৈছে 11 তো 11 + 3 14 14 + 9 23 23 + 4 এতে কিমান হ'ব 27 একেদৰে আমি যদি হেৰিৰ যদি প্লেস ভ্যালু আমি কাউন্ট কৰো এইচৰ প্লেস ভ্যালু আছে 8 এৰ 1 আৰৰ প্লেস ভ্যালু আছে 18 দুবাৰ আছে 18 18 36 হ'ব আৰু y আছে 25 আমি নিশ্চয় গমে পাও আৰু আপুনি কাউন্ট কৰি চাওক
তেন্তে কিমান হ'ব 70 নিশ্চয় আপোনালোকে এইখিনি বুজি পাত একো অসুবিধা হোৱা নাই অপচন আমাৰ কি হ'ব ডি শুদ্ধ উত্তৰ হ'ব পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছো So here this is what could come at the question mark in this series. ইয়াতে যেটো প্ৰশ্নবোধক চিন দিয়া আছে ইয়াতে আমাৰ কি হ'ব হেইটো আমি ক'ব লাগে ইয়াত চাওক যে আমি যদি এই সিরিজটো যদি ভালকৈ লক্ষ্য কৰে আপুনি তেন্তে দেখাব যে এটা দুটা সিরিজ একলে চলি আছে 21 21 21 আকৌ 21 হ'ব ইয়াতে যদি নেক্সট দিয়া হয় কিন্তু নাই বাৰু আৰু এটা সিরিজ আছে চাওক 9 9 এর পিছত কি আছে 11 11 এর পিছত কিমান আছে 13 তাৰ মানে +2 কৰি দিয়া হৈছে ইয়াত আমাৰ কি আছে +2 কৰি দিয়া হৈছে গতিকে 13 + 2 হলে আমি নিশ্চয় সকলো গম পাইছো যে ইয়াতে কি হ'ব আমাৰ 15 হ'ব অপচন বি আমাৰ শুদ্ধ উত্তৰ হ'ব নিশ্চয় আপোনাৰ অলপ অসুবিধা হোৱা নাই যদি আপোনাৰ সিরিজ পালে আপোনালোকে স্কয়াৰ কিউব বেলেগ ধৰণে আমি কেতিয়াবা আমি চেক কৰি চাব লাগে আৰু নিশ্চয় আপোনালোকে এই যি কেটা বেলেগ কোৱেশ্চন লোৱা হৈছিল ৰিজনিঙৰ আপোনালোকে নিশ্চয় ইয়াৰ পৰা অলপ উপকৃত হ'ব বুলি মোৰ বিশ্বাস আৰু আপোনালোকলৈ এটাই অনুৰোধ যদি আপোনালোক প্ৰথমবাৰ মোৰ চেনেলটো চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু আপোনালোকৰ মূল্যৱান পৰামৰ্শ আমি সদায় কামনা কৰোঁ আৰু আজিৰ এই ভিডিঅ'টি আপোনালোকে সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ